গৌৰৱ গগৈ পত্নীসহ এৰেষ্ট হ'লনে? কাৰণ মই শুনিছোঁ যে মুখ্যমন্ত্ৰী ইমান দীঘলীয়া প্ৰায় 2.5 ঘণ্টা ধৰি প্ৰেছ মিট পাতিছে আৰু গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ আৰু ভাৰতৰ লগত যে দেশদ্ৰোহিতা কৰিছে তাৰ প্ৰমাণ দিছে। ইমান ধৈৰ্য ধৰি আৰু 2.5 ঘণ্টা প্ৰেছ মিট শুনা মোৰ পেচেঞ্চ নাছিল, গতিকে মই শুই দিলোঁ। কাৰণ মই নিশ্চিত যে প্ৰেছ মিটৰ পিছত অসম আৰক্ষীয়ে যাব, নিয়া বা CBI যাব আৰু গৌৰৱ গগৈৰ লগত এলিজাবেথক এৰেষ্ট কৰিব আৰু এই বাতৰি আমি পাই যাম। এতিয়া এৰেষ্ট হৈছে নে নাই? কাৰণ পাকিস্তানী এজেণ্ট হ'লে গৌৰৱ গগৈক কেতিয়াবাই এৰেষ্ট কৰি দিব লাগিছিল, এলিজাবেথক কেতিয়াবাই এৰেষ্ট কৰি দিব লাগিছিল, কিন্তু কৰা হোৱা নাই। কিয় কৰা হোৱা নাই? মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব আৰু অমিত শ্বাহ ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰীয়ে জবাব দিব লাগিব। তেওঁলোকে যদি এৰেষ্ট কৰিব নোৱাৰিলে তেওঁলোকে ৰিজাইন কৰি দিব লাগে। মুখ্যমন্ত্ৰীয়ে কৰক আৰু অমিত শ্বাহ ডাঙৰীয়াই কৰক। কাৰণ দেশৰ নিৰাপত্তাৰ লগত তেওঁলোকে কেনেকৈ কম্প্ৰমাইজ, কেনেকৈ আপোচ কৰিব পাৰে। এতিয়া আছে নে নাই গৌৰৱ গগৈ, এইবিলাক কথা শুনি লাভ নাই। কাৰণ তেওঁ যিমানখিনি কথা কৈছে এইবিলাক কথাত কোনো ধৰণৰ তথ্য বা প্ৰমাণ তেনেকুৱা আমি পোৱা নাছিলোঁ। এতিয়া যদি ক'ৰবাত প্ৰমাণ লুকাই আছে, ফৰ দ্য চেক অফ ইনভেষ্টিগেশ্যন, তেওঁ লগে লগে গৌৰৱ গগৈক এৰেষ্ট কৰক। কাৰণ ইণ্ডিয়াত আৰু বিশেষকৈ অসমত আমি কোনো পাকিস্তানী এজেণ্টক নিবিচাৰোঁ। আৰু যদি এৰেষ্ট কৰিব নোৱাৰে মুখ্যমন্ত্ৰী, প্ৰমাণ নাই, ইমান দিন ধৰি যে তেওঁ ভুৱা প্ৰচাৰ চলাই আছিলে, অসম আৰু অসমীয়া ৰাইজক বুৰ্বক বনোৱাৰ এটা চেষ্টা কৰিছে, ষড়যন্ত্ৰ কৰিছে, তেওঁ ৰিজাইন কৰি দিব লাগে। এই যে নাটক চলি আছিল, এই নাটক এতিয়া শেষ হৈছে, তাৰ কিন্তু আমাক ৰিজাল্ট এটা লাগে। গৌৰৱ গগৈ পত্নীসহ এৰেষ্ট হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া